আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীৰ ফালৰ পৰা তেওঁলোকৰ 2025-26 বৰ্ষৰ বিএড এডমিশ্যনৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে গতিকে মই আজিৰ এই ভিডিঅ'ত আপোনালোকক সেই মেৰিট লিষ্টৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে যিসকলে মেৰিট লিষ্টৰ কাৰণে ৱেইটিং কৰি আছিল যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' বনাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'ৰ মাজেৰে সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখ যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে দেখা পাইছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ 2025-26 ছেশ্যনৰ এডমিশ্যনৰ মেৰিট লিষ্ট ইয়াতে লিখিছে যে ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেট ছিলেকশ্যন হৈছে তেওঁলোকে এডমিশ্যন ল'ব লাগিব 13 আগষ্টৰ ভিতৰত 13 আগষ্ট 2025 ডিউৰিং অফিচ আৱাৰ আৰু তেওঁলোকে এডমিশ্যনৰ সময়ত অৰিজিনেল ডকুমেণ্টছবিলাক দেখুৱাব লাগিব দুটা একাউণ্ট নাম্বাৰ দিয়া আছে যিকোনো এটা একাউণ্টত আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ উদমাৰীৰ নামত তেওঁলোকে পে'মেণ্ট কৰিব লাগিব বেংক এটা আছে ষ্টেট বেংক অফ ইণ্ডিয়া কলগাছিয়া ব্ৰাঞ্চ আৰু এটা আছে আসাম গ্ৰামীণ বিকাশ বেংক কলগাছিয়া ব্ৰাঞ্চ চ' কলগাছিয়া কলেজখনৰ পৰা 3 কিলোমিটাৰমান দূৰত তাতে গৈ গ্ৰামীণ বিকাশ বেংক নতুবা ষ্টেট বেংকত গৈ 82,000 টকা জমা দিব লাগিব অৰ্থাৎ 82,000 হ'ল 2025-26 বৰ্ষৰ বিএড এডমিশ্যনৰ যি এডমিশ্যন ফিজ সেই এডমিশ্যন ফিজ আৰু ইয়াৰ যি জমা দিয়াৰ পিছত বেংকৰ পৰা যিখন কাগজ দিব সেইখন কাগজ আহি কলেজত জমা দিলেহে এডমিশ্যনটো কনফাৰ্ম হ'ব আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে তেওঁলোকৰ NCLখন জমা দিব লাগিব আৰু এয়া হ'ল আনৰিজাৰ্ভড কেটাগৰীৰ মেৰিট লিষ্ট ইয়াতে প্ৰথমতেই নাম আছে বিদিস্মিতা দাস অজয় সাহানী ময়ূৰ নাথ ভনিতা দাস তাৰপিছত ইয়াতে পাব ধনজ্যোতি ৰাজবংশী পল্লৱ দাস গৌতম নাথ পুনম পাৰবিন উম্মে হাবিবা এনেকৈ নামবিলাক আপোনালোকে দেখা পাইছে স্ক্ৰীনশ্বট যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ লওক মই গোটেইখিনি দেখুৱাই আছোঁ তাৰপিছত তললৈ যদি যাওঁ ইয়াতে আপোনালোকে নামবিলাক দেখা পাব একেবাৰে চিৰিয়েল নাম্বাৰ সহ দিয়া আছে মাৰ্কছ কোনে কিমান পাইছে তাৰপিছত তললৈ যদি আহোঁ ইয়াতে আপোনালোকে ধুনীয়াকৈ এইটো হ'ল 50 লৈকে হ'ল আনৰিজাৰ্ভড কেটাগৰীৰ মেৰিট লিষ্ট চ' আনৰিজাৰ্ভড কেটাগৰীৰ মেৰিট লিষ্টৰ পিছত তলত আপোনালোকে OBC MOBC কেটাগৰীৰ মেৰিট লিষ্ট OBC MOBC কেটাগৰী ইয়াতে আছে 5টা নাম আৰু তলত যদি যাওঁ ইয়াতে আৰু বাকী নামবিলাক পাব ইয়াতে 6ৰ পৰা 23 লৈকে আপোনালোকে নামবিলাক দেখা পাইছে চ' তললৈ যদি যাওঁ আৰু পাব আপোনালোকে নামসমূহ তো এইখিনি হ'ল OBCৰ 27টা ইয়াতে EWS কেটাগৰীৰ 5টা আছে EWS কেটাগৰীৰ নামবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰিব SC কেটাগৰীৰ ইয়াতে আছে 7টা চিট চ' 7টা ষ্টুডেণ্ট তাৰপিছত ইয়াতে STP কেটাগৰীৰ 10টা আছে STP কেটাগৰীৰ 10টা কোনে কোনে ছিলেকশ্যন হৈছে আপোনালোকে চাব পাৰিছে তাৰপিছত STHৰ এটা আৰু ইয়াতে টোটেল কেটাগৰী ৱাইজ এলটমেণ্ট অফ কেণ্ডিডেটছ দিয়া আছে আনৰিজাৰ্ভৰ 50টা OBC MOBCৰ 27টা EWSৰ 5টা HCৰ কাৰণে 7টা STPৰ কাৰণে 10টা STHৰ কাৰণে এটা আৰু ডিফাৰেণ্টলি এবল্ড কেটাগৰীৰ কোনো কেণ্ডিডেট নাছিল চ' এইখিনিয়ে হ'ল যি আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ 2025-26 বৰ্ষৰ মেৰিট লিষ্ট ৱেইটিং লিষ্ট দিয়া নাই ৱেইটিং লিষ্টটো মেৰিট লিষ্টৰ পৰা এডমিশ্যন হোৱাৰ পিছত ৱেইটিং লিষ্টটো দিব গতিকে এইখিনিয়ে হ'ল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব নহ'লে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ